আপোনালোকৰ আগত আমি খাৰা হৈ ল'ম বুলি হেৱা ধৰিছোঁ অসন্তক নধৰিব ভাগৱতলৈ যোৱা আগত অকণমান এভাগ মনৰ ভাৱ প্ৰকাশ কৰিছোঁ ভাগৱতৰ লগত সংগতি নাই কিন্তু বিষয়বস্তু আমাৰ দেহৰ লগত সম্বন্ধ আছে সেইকাৰণে আগবঢ়াইছোঁ এবাৰ আপোনালোকে দক্ষিণ আফ্ৰিকা দেশৰ নাম শুনিছে নিশ্চয় আজিকালি নুশুনা নাই দক্ষিণ আফ্ৰিকা অৰ্থাৎ আফ্ৰিকা দেশৰ দক্ষিণ চাইডে সাউথ আফ্ৰিকা এই দক্ষিণ চাইডে নিগ্ৰো জাতিবিলাক বসবাস কৰে গাৰ বৰণ কলা তেওঁলোকে আমাৰ যেনেকে পাহাৰীয়া কিছুমান জায়গাত থকা মানুহৰ সেই প্ৰকাশ ভংগী মাত্ৰা যেনে ধৰণৰ হয় তেওঁলোকৰ গাৰ বৰণ খাদ্য ক্ৰমণিকা পিন্ধনৰ সামগ্ৰী তদ্ৰুপ জায়গা অনুসৰি অকণমান বেলেগ নিগ্ৰো জাতি বুলি কয় মানে দেখিবলৈ অকণমান বিকট টাইপৰ এবাৰ নেপাললৈ সেই দেশৰ ৰাণীক নিমন্ত্ৰণ দিলে বিশ্ব সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে অৰ্থাৎ তেখেতক চিফ গেষ্ট অৰ্থাৎ মুৰব্বী এজন অতিথি হিচাপে তেখেতক নিমন্ত্ৰণ দিলে ৰাণীক সাধাৰণতে নেপালী জনগোষ্ঠীসকল কাঠমাণ্ডুৰ নেপালৰ বৰ ধুনীয়া নেপালৰ জনগোষ্ঠীবিলাক বৰ ধুনীয়া গাৰ ৰং বগা কণ্ঠস্বৰটো খুব সুন্দৰ গতিকে ৰাণীয়ে ভাবিলে নেপাললৈ যাম মইতো দেখিবলৈ বেয়া গতিকে তেওঁলোকৰ আগত মই দেখিবলৈ বেয়াই হমেই কিন্তু মোৰ লগত মোতকৈ বেয়া চাৰিজনী লৈ যাম তেওঁলোকতকৈ মই অকণমান ধুনীয়া হৈ থাকিম পিছে ৰাণীয়ে সেই সুবিধা মতে চাৰিগৰাকী লৈ আহিলে তেওঁতকৈ বেয়া তেওঁ সমাজত জিলিকি থাকিলে প্ৰভু মস্ত আমিও ভাবিছিলোঁ মোতকৈ মূৰ্খ দুজন লগত লৈ যাম এই দিহিঙীয়া গাঁৱত ভাগৱত ব্যাখ্যা দিম পিছে আমি পাপিয়ে নাপালোঁ অকলে অকলে আহিলোঁ দেই গতিকে যিমানখন জানো তাৰ পৰিভৰতাকে প্ৰকাশ কৰিম আমাতকৈ মূৰ্খ নাই বুলি ধৰিব ভাগৱত প্ৰশ্ন হয় আমি কিয় পঢ়িব লাগে ভাগৱতনো কি আজি প্ৰজন্মই ভাগৱত কিয় গ্ৰহণ কৰিছে ভাগৱত ভগৱন্ত প্ৰভুৱে আমাক কিয় দিলে এটা মনত প্ৰশ্ন আহে আৰু আমিও মানুহ হিচাপে ভাগৱত শুনি কি ধাৰণ প্ৰক্ৰিয়া গ্ৰহণ কৰিম ধেয় ধাৰণ আমি কি ধাৰণ প্ৰক্ৰিয়া গ্ৰহণ কৰিম এই বিষয়বস্তুতে আমি ভাগৱত শুনিব লাগে সভাটোলৈ সেৱা জনাইছোঁ এইফালে থকা আইসকলক আপোনালোকে সুন্দৰভাৱে চাহকণ খাই লওক অকণমান পৰিৱেশ এটা দি আগফালে বহক আহি থকাসকলে চাহ দি থাকিব খালি কোলাহলটো বকে নকৰিব কেতিয়াবা কেতিয়াবা যিখন হোটেলত ভিৰ হয় ভাল মিঠাই খাম বুলি থাকিলেও কেতিয়াবা বোলে মানুহ ভিৰ কাৰণে চিঙৰা কাটে বুলি কৈ থৈ দিবলগীয়া হয় গতিকে চৌকেছত মিঠাই আছে আমি নিতাল মনে খাওঁচোন ভকতসকলে গাইছে ভাগৱত আৰম্ভ হৈছে ওম নমো ভগৱতে বাসুদেৱায় এই দ্বাদশী মন্ত্ৰৰ যোগে ভাগৱত আৰম্ভ হৈছে ওম শব্দৰ পৰা গতিকে প্ৰভু মস্ত ভাগৱতেনো কি কৰিছে আমি চাই যাওঁচোন
ভগৱতে বাসুদেৱায় জন্মাদেশ যত সন্ময়াদিতরত স্বাৰ্থ বিঘ্নচৰাত তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মজ্জন্তি যৎসুৰায় তেজো বাৰিমিদাং যথা বিনিময়ো যত্ৰ তিসৰ্গোচ্চামৃষা ধানমাস্নেন সদা নিৰস্ত কুহকং সত্যং পৰম ধীমহি ধৰ্ম পূজিত কৈত্ৰপুত্ৰত পৰমো নিৰ্মৎসৰং সতং বেদং বস্ত্ৰৱ মত্ৰ বস্তু শিৱদং তাপত্ৰয়োন্মূলনম শ্ৰীমদ ভাগৱতে মহামুনি কীৰ্তে কিংবা পৈৰিশ্ৰ সদ্য হৃদয় বৰুধুত্ৰেত কীৰ্তিবি হুচুচুভিস্তৎক্ষণাৎ নিগম কল্পতৰু গলিতং ফলং সুকট মুখাদমৃত দবসং যুক্তৰাম পিয়ত ভাগৱতং ৰসমালায়ং মুহুৰহু ৰসিকা ভৈ ভাবুকা জন্মাদেশাদি অজ্য যাৰ পৰাই আমি অজ্য সহ্য বীৰ্য অৱয়ব জন্ম আৱৰণ বীৰ্য শক্তি লাভ কৰিছোঁ সেই ব্ৰহ্মক তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মজ্জন্তি যৎসুৰায় আদি কবি ব্ৰহ্মাই সেই ব্ৰহ্মক সৃষ্টি কৰিবলৈ যাওঁতে সেই ব্ৰহ্ম উপলব্ধি কৰিবলৈ যাওঁতে মোহ গৈছিল তেজ পানী বায়ু মাটি আকাশ পঞ্চভূত পঞ্চ তন্মাত্মা সমস্তকে মিলি এই যিটো দেহা অৱয়ব আমি গ্ৰহণ কৰিছো এই দেহাটোৱে ব্ৰহ্মাণ্ডখনৰ দেহাটোৰ লগত একেই এই দেহাটো তেজু বাৰিমিদাং যথা বিনিময় যত্ৰ তিসৰ্গো অমিশ্ৰা ধন্মা স্নেন সদা নিৰস্ত কুহকং সত্যং পৰম ধীমহি সত্যই পৰম ধৰ্ম এই ধাৱমান কৰিবলৈ যাওঁতে কি হয় আমি কুমলীয়া যেনেকে সূৰ্যটোক ঢাকি থয় তেনেকে আমাক মায়াৰ আৱৰণে আমাক ঢাকি থৈছে এই আৱৰণটোক বুজিবৰ কাৰণে মহামুনি ব্যাসৰ পুত্ৰ শুকমুনিয়ে পৰীক্ষিতক কেন্দ্ৰ কৰি এই ভূমি ভাগত গংগাৰ তীৰত ৬০,০০০ ঋষিমুনিৰ সমবেতত মুখেদি ভাগত ব্যক্ত কৰিলে আৰু সিদ্ধান্ত দিলে পৰীক্ষিতৰ যোগেদি আমালে চাৰিও বেদৰ হাৰ মহাভাগৱত শাস্ত্ৰ পৃথিৱীত কৰিলো প্ৰচাৰ কলিৰ মলিন লোক শুনি হবে নিস্তৰোক ই অভিপ্ৰায় হেন হেয়া হে পৰীক্ষিত মোৰ অভিপ্ৰায় এটাই তোমাক গইনা লৈ কলিযুগৰ নৰসমস্তে মলিন প্ৰকৃতি লোকসকলে যাতে তৰি যাব পাৰে এতিয়া আমি অকমান আগলৈ যাওঁগৈ আমি কৈছিলো ভাগত সৃষ্টিৰ পাতনি আৰম্ভ হৈছে ওম পৰা নাহি জল নাহি স্থল নাহিকে আকাশ নাহি চন্দ্ৰ সূৰ্য মহাবায়ুৰ প্ৰকাশ নাহি শীত উষ্ণ ৰাতি দিন সমস্ত জগত গৈলা ঈশ্বৰত লীন যেতিয়া জলো নাছিলে স্থলো নাছিলে শীত উষ্ণ নাছিলে
মহাবায়ু নাছিলে তেতিয়া এই ব্ৰহ্মাণ্ডখনক ভগৱন্তই যোগনিদ্ৰাৰ চলে লীলা কৰি নিজৰ অৱয়ৱৰ মাজতে হুমুৱাই থৈ সতেক যুগ যোগনিদ্ৰাৰ চলেৰে পাৰ কৰি দিলে যেতিয়া পাৰ কৰি দিলে তেখেতৰ মনত ভাবোদয় হ'ল অকলহৰে আছো মই আদি নিৰঞ্জন সৃষ্টি নকৰিলে মোক নকৰে শোভন অকলহৰে থাকি মই কৰিম কোনো কাজ শৰীৰৰ পৰা জীৱ হৌক বাজ এই বুলি ভাৱনা যেতিয়া বেকট কৰি দিলে তেখেতৰ পৰা উচ্চাৰণ হৈ গ'ল ব্ৰহ্ম শব্দ ওম লগে লগে উচ্চাৰণ হৈ গ'ল তৎ চ ওম তৎ চ এয়াই হ'ল বেদৰ গুপুত মন্ত্ৰ বীজ মন্ত্ৰ এই মন্ত্ৰকে 14টা সংস্কাৰ ভিতৰত গৰ্ভধাৰণ যিটো সংস্কাৰ যিটো বিবাহ সংস্কাৰ এই সংস্কাৰক উচ্চ কুলৰ উচ্চ শ্ৰেণী যিসকলে বেদজ্ঞ ব্ৰাহ্মণ পণ্ডিত আছিল তেওঁলোকে বেদক জানিছিল তেওঁলোকে উচ্চাৰণ কৰিছিল আৰু গতানুগতিকভাৱে তেওঁলোকে সেইকাৰণে ব্ৰহ্ম আয়ত্ত কৰি কৰি যুগে 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 গৈ আছিল আৰু এই ভাৱনাটোকে ভগৱন্ত কৃষ্ণই যেতিয়া গুৰু ৰূপে আমাৰ এই অসম মুলকত অৱতৰণ কৰিলে অৱতৰণ কৰি কলি নৰসকলক তাৰিবৰ কাৰণে ভাবিলে শ্লোক সংস্কৃত আমি লিখিবাক ভালো জানি তথাপিতো কৰিলো পদ বন্ধ শ্লোক সংস্কৃত এইবিলাক লিখিব জানো লিখিবাক ভালো জানি তথাপিতো কৰিলো পদ বন্ধ তথাপিতো পদ ৰচনা কৰিলো স্ত্ৰী শুদ্ধ আদিজত পাউক পৰমতত্ত্ৰ শ্ৰৱণত মিলুক আনন্দ বুলি ভাবিয়েই আমালে প্ৰাঞ্জল ভাষাত বুজিব পৰাকৈ অনুবাদ কৰিলে আৰু কলে ওম শব্দে আদি ব্ৰহ্ম মহাজ্যোতিময় তৎশব্দে ব্ৰহ্মা বিষ্ণু শিৱে তিনি হয় স্থশব্দে স্থাৱৰ জংগম প্ৰকাশয় বিশ্বমধ্যে অৱধূতে ময়ে নাৰায়ণ এই নাৰায়ণেই বিশাল জলৰ ওপৰত নাভিৰ পৰা পদ্মগোট সৃষ্টি কৰি ব্ৰহ্মাক অৱতৰণ কৰালে নাৰায়ণ গুৰুজনে কীৰ্তনত প্ৰথম সেৱা জনাইছে আপোনালোকে কীৰ্তন কৈছে নহয় সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ বুলি যে কৈছে সেই নাৰায়ণকে সেৱা জনাইছে গতিকে এই নাৰায়ণে যেতিয়া আমি বুজিব লাগিব না পদে জল অয়ন পদে হয়ন জলৰ অধিপতি হৈ যি হয়ন কৰিছে হে নাৰায়ণ এই নাৰায়ণে নাভি পদ্মৰ পৰা ব্ৰহ্মাক সৃষ্টি কৰি ব্ৰহ্মাই বিশাল জলাশয়ৰ মাজত আপোনালোকে কাহিনী সকলোৱে জানে এতিয়া যুগত ভাগৱত নজনা মানুহ ভাগৱতৰ কাহিনী নজনা মানুহ খুব কমেই আছে লিখিব পঢ়িব নজনা জনেও জানে যিহেতু এতিয়া বিশ্বায়ন যুগ গোলকীকৰণ যুগ এটা সৰু বস্তুতে এটা মোবাইলতে গোটেই পৃথিৱীখন সোমাই আছে
মোবাইলটোতে সমস্ত আছে গতিকে মোবাইলত বস্তুবিলাক শুনি শুনি আমাৰ লোকসকলে জানিছে কিন্তু আমি সকলো জানো এটা বস্তু কিন্তু আমাৰ পদ্ধতিগতভাৱে আমি নাজানো এই পদ্ধতিগতভাৱে জানিলে আৰু জানিবলৈ বাকি নাথাকে গতিকে আমাৰ ক'বাত যদি ভুল হয় আপোনাভাৱে পদ্ধতিগতভাৱে সংস্কাৰ কৰি ল'ব শুদ্ধটো গ্ৰহণ কৰিব তেতিয়া কি হ'ব আপোনালোক বেদে কোৱা শৰীৰতে পদে পদে আগবাঢ়ি গৈ থাকিব আৰু এই ভাৱনাটোৱে আমি আপোনালোকৰ চনত ব্যক্ত কৰিম যেতিয়া পদ্মগুটটোত ব্ৰহ্মা সৃষ্টি হ'ল ব্ৰহ্মাই চাৰিওফালে শূন্য জল দেখিলে সাগৰৰ মাজত আমাক যদি নাও এখনৰ মাজত তুলি দিয়ে কোনো নাথাকে যেতিয়া জলৰ সুত জলৰ যেতিয়া পাকনি দেখিম আমিতো তোমাৰ সাগৰটো দূৰৰ কথা দিখৌ নদী পাকনিটোকে আমি দিচাঙৰ পাকনিটোতে আমি পানী উঠিলে দেখিয়ে মৰি থাকিম লাগিলে কিন্তু সেই তেতিয়া বিশাল জনসৰ মাজত ব্ৰহ্মাণ্ড গোট সৃষ্টি হোৱাই নাই সেই জলৰ মাজত ব্ৰহ্মাই যেতিয়া অৱতৰণ হ'ল ব্ৰহ্মাই ভাবিলে মই কোন ক'ৰ পৰা আহিলো চাৰিওফালে চালে একো নেদেখিলে চাৰিওফালে মূৰ কৰাৰ কাৰণে তেখেতৰ নাম হ'ল চতুৰ্মুখী ব্ৰহ্মা অৰ্থাৎ চাৰিখন মুখ তেওঁ অৱয়ব গ্ৰহণ কৰিলে আৰু লগালগ পদ্মৰ চকাটোত তেখেতে গতি কৰিলে তললৈ গৈ 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 হতেক যুগ গৈ 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 কোনো উবাদেশ নাপালে পুনৰ ঘূৰি আহিলে যেতিয়া ঘূৰি আহিলে আহি যেতিয়া ওপৰ পালেহি জলাশয়ত শূন্য অৱতাত কোন চিন্তা কৰি থাকোঁতেই টপ 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 তিনিটা বাণী শুনিলে হৃদয়ত প্ৰভু ভগৱন্তে জাগ্ৰত কৰালে তপস্যা কৰালে ব্ৰহ্মাই ভাবিলে তপস্যা কৰিব লাগে এই তপস্যাৰ অন্তত প্ৰভু ভগৱন্তই স্বয়ং কৃষ্ণ যি বৈকুণ্ঠত পৰম ব্ৰহ্ম হিচাপে নিজানন্দ ৰূপে নিজকেই আনন্দ কৰাই জীৱ সমস্তক লীন যোৱাই আনন্দ অনুভৱ কৰি থাকে সেই কৃষ্ণক তেওঁ হৃদয়ৰ মাজত দেখা পালে হৃদয়ৰ মাজত দেখা পোৱাৰ লগে লগে তেওঁ মনত আনন্দ ভাৱ হ'ল আৰু ভগৱন্ত প্ৰভুৱে ব্ৰহ্মাক উদ্দেশ্যি ক'লে জ্ঞানং পৰম গুজ্জং মে যদ বিজ্ঞানম সমন্বিতম সৰহসং তদংগ্যঞ্চা জ্ঞান গতিতং ময়া জৱানহং যথা ভাবু যদৰূপ গুণ কৰ্ম কৰ যি ৰূপত মই আছিলো যি ভাৱনাই আছিলো হে ব্ৰহ্মা তত্ৰ বিজ্ঞানং মস্তুত্ৰে মদনুগ্ৰহত মানে গ্ৰহণ কৰা তত্ত্বৰ সৈতে মই যেনেদৰে আছিলো যি ভাৱেৰে আছিলো হে ব্ৰহ্মা তুমি গ্ৰহণ কৰা এই বুলিয়ে চাৰি ভাগ শ্লোক ব্ৰহ্মাক বেকত কৰিলে আৰু সেই চাৰি ভাগ শ্লোকে হ'ল চতুশ্লোকী ভাগৱত এই চাৰি ভাগ শ্লোকে ব্ৰহ্মাই সৃষ্টি কৰা ব্ৰহ্মাণ্ডৰখনত আকৌ কৈছো ব্ৰহ্মাই সৃষ্টি কৰা ব্ৰহ্মাণ্ডৰখনৰ ভাগৱত প্ৰথম শ্লোকটো কি বুলি ক'লে